পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তুটোৱে হ'ল লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী বস্তু হ'ল জুই, লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী হ'ল পানী, যি জুইকো নুমাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল মানুহ, পানীকো পান কৰি দিব পাৰে। মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যিয়ে মানুহক ধ্বংস কৰি দিব পাৰে। মৃত্যুতকৈ ডাঙৰ বস্তু হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে। মানুহে অতীতক যিমান সোনকালে পাহৰিব পাৰে, সেই মানুহজন সিমান সোনকালেই সুখী হ'ব পাৰে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। কেতিয়া কি হয় কোনেও গম নাপায়, কাৰণ কেতিয়া অসুস্থ আৰু দৰিদ্ৰ হ'ব কোনেও গম নাপায়। মন বেয়া হ'ব পাৰে, সময় বেয়া যাব, লোকে বেয়া ক'ব পাৰে, কিন্তু আপুনি ধৈৰ্য ৰাখক, অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক। চাব আপুনি সফল হ'ব। 5টা অভ্যাস আজিয়ে ত্যাগ কৰক। 1. জোখতকৈ বেছি আনৰ বিষয়ে ভবা, আৰু 2. পৰিৱৰ্তনক ভয় কৰা, আৰু 3. অতীতক লৈ ভাবি থকা। 4. নিজকে সৰু বুলি ভবা। 5 নম্বৰ হ'ল বেছি চিন্তা কৰা। সম্পৰ্কবোৰ এটা চৰাইৰ দৰে হয়, যদি আপুনি তাক জোৰেৰে ধৰি ৰাখে মৰি যাব, লাহেকৈও ধৰি ৰাখে তেতিয়াও সি উৰি যাব। চৰাইজনীক যদি মৰম চেনেহেৰে থয় তেনেহ'লে সি গোটেই জীৱনটো থাকিব আপোনাৰ লগত। বেইমানৰ লগত যিমানে আপুনি ভাল ব্যৱহাৰ নকৰক কিয়, সি বেইমান কৰিবই। বেইমানীবোৰৰ কথাই যদি আপুনি ভাবি থাকে, তেতিয়া মন বেয়া কৰে আপুনি, তেতিয়া আপুনি পৃথিৱীৰ সকলোতকৈ মূৰ্খ মানুহ। মনটো সদায় পৰিষ্কাৰ কৰি ৰাখক, কাৰণ শেষৰ হিচাপটো অৰ্থ নহয়, কৰ্মহে হয়। সকলো সময়তে এটা কথা মনত ৰাখক, য'ত সন্মান নাই ত'ত যোৱাটো উচিত নহয়।